বিটিআৰত সেকেন্ড টাইমৰ কাৰণে হ'বলগীয়া যি 133তম দুৰণ কাপ ইয়াৰ সম্পৰ্কে ৰাইজক কিছু কথা জনাবৰ কাৰণে আমি মিডিয়া পাৰ্চনসকলক নিমন্ত্ৰণ কৰিছোঁ। আমাৰ কোকৰাঝাৰত 2023 বৰ্ষত 132তম যিটো এছিয়াৰ ভিতৰত আটাইতকৈ পুৰণা এটা দুৰণ কাপ বুলি কোৱা হয়তো অনুষ্ঠিত হৈছিলে আৰু যোৱাবাৰ সফলভাৱে আমি বিটিআৰে আয়োজন কৰি দিয়াৰ বাবে ইণ্ডিয়ান আৰ্মিয়ে পুনৰবাৰ 133তম দুৰণ কাপটো আকৌ আমাক অনুষ্ঠিত কৰিবৰ কাৰণে আমাক অনুমতি দিছে। তাৰ কাৰণে ইণ্ডিয়ান আৰ্মিক মই প্ৰথমতে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আমাৰ বিদ্যা প্ৰদান প্ৰমুখকে আদি কৰি আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, স্পৰ্টছ মিনিষ্টাৰ গামোচা বাইদেউ আৰু সকলো আমাৰ স্পৰ্টছৰ টিম বা আমাৰ বিটিআৰৰ সকলো স্পৰ্টছ ডিপাৰ্টমেণ্টকে আদি কৰি সকলো অফিচাৰসকলক মই ধন্যবাদ জনাইছোঁ যোৱাবাৰ ভালকৈ আমি দুৰণ কাপ অনুষ্ঠিত কৰাৰ বাবে। আৰু এই বছৰ আমাৰ অহা 30 জুলাইৰ পৰা দুৰণ কাপটো হ'ব। 30 জুলাইৰ পৰা 21 আগষ্টলৈকে আমাৰ দুৰণ কাপ অনুষ্ঠিত হ'ব। 21 আগষ্টত আমাৰ কোৱাৰ্টাৰ ফাইনেল খেলখন অনুষ্ঠিত হ'ব। আৰু এইটোৰ কাৰণে আমি এইবাৰ আমাৰ বিটিআৰ প্ৰধান সন্মানীয় প্ৰমোদ ডাঙৰীয়াৰ এটা চিন্তাধাৰা যে বিটিআৰত যিহেতু এটা খুব পুৰণা এছিয়াৰ ভিতৰতে আটাইতকৈ পুৰণা গেম অনুষ্ঠিত হৈছে যোৱা বছৰৰ পৰা, এইটো যাতে আৰু বিটিআৰৰ ৰাইজে আৰু ভালকৈ জানে আৰু ভালকৈ মবিলাইজ হয়, তাৰ কাৰণে বৰ্তমানৰ 5খন জিলাতো ট্ৰফি টুৰৰ কাৰণে প্ৰগ্ৰাম আয়োজন কৰা হৈছে। আমি প্ৰথম 11 জুলাইত ওদালগুৰিৰ পৰা আমি আৰম্ভ কৰিম। 11 জুলাইত আমাৰ ওদালগুৰি নলবাৰী খেলপথাৰত ট্ৰফি টুৰ আমি আয়োজন কৰিছোঁ আৰু তাৰ কাৰণে আমি ৰোড মেপ তৈয়াৰ কৰিছোঁ। ট্ৰফি টুৰৰ কাৰণে আমাৰ কংকালী চকৰ পৰা আৰম্ভ কৰি আমি ওদালগুৰি টাউনটো ঘূৰি আমাৰ নলবাৰী খেলপথাৰত আমি ট্ৰফি টুৰৰ কাৰণে বিভিন্ন কাৰ্যসূচী লৈছোঁ। তাৰে ভিতৰত আমাৰ আকৰ্ষণীয় এটা আমি কাৰ্যসূচী লৈছোঁ কি আমাৰ এটা ফ্ৰেণ্ডলি ফুটবল মেটচ, তাতে 7 ভাৰ্চেছ 7 যিসকল ছিনিয়ৰ প্লেয়াৰ্ছ তেখেতসকলৰ এটা ফুটবল ডেমনষ্ট্ৰেশ্যন তাত হ'ব। আৰু ইয়াৰ পিছত 12 তাৰিখত আমাৰ ট্ৰফি টুৰ যাব তামোলপুৰ, 13 তাৰিখত আমাৰ বাক্সাত যাব, 14 তাৰিখত আমাৰ কোকৰাঝাৰৰ বডোফা কালচাৰেল কমপ্লেক্সত আমাৰ বিটিআৰৰ যি আমাক ভেনুটো দিছে বিটিআৰ হিচাপে কোকৰাঝাৰ চাই ষ্টেডিয়াম, এই ভেনুত চেণ্ট্ৰেলি আমাৰ যিটো ট্ৰফি টুৰ প্ৰগ্ৰাম ষ্টাৰ্ট হ'ব, য'ত আমাৰ বিটিআৰ প্ৰধান প্ৰমোদ ডাঙৰীয়াকে আদি কৰি আমাৰ সকলো EMCসকল থাকিব আৰু আলহী হিচাপে আমি অসম চৰকাৰৰ মাননীয় কেবিনেট মন্ত্ৰী নন্দিতা গামোচা বাইদেউ তেখেতক আমি নিমন্ত্ৰণ কৰা হৈছে, তেখেতে আহিব। তাৰ বাদেও আমাৰ দুৰণ কাপত যিসকলে আয়োজন কৰে বা ইণ্ডিয়ান আৰ্মি তেখেতসকলৰ উচ্চ পৰ্যায়ৰ বিষয়াসকলেও এই কোকৰাঝাৰৰ চেণ্ট্ৰেলি পৰা 14 তাৰিখত উপস্থিত থাকিব আৰু আমি তাত আমাৰ বিটিআৰৰ সকলো স্পৰ্টছ লাভাৰ্ছ আৰু স্পৰ্টছ এছ'চিয়েশ্যন আৰু কিছুমান আমাৰ একাডেমীবিলাকক আমি নিমন্ত্ৰণ কৰিছোঁ আৰু আমাৰ ষ্টাৰ যিসকল আছে আমাৰ বড়োলেণ্ডৰ পৰা হলিচৰণতি আদি ঠিক তেনেকুৱা আমি এনেকৈ ষ্টাৰ স্পৰ্টছ পাৰ্চনবিলাকক আমি নিমন্ত্ৰণ ৰাখিছোঁ। তাৰপিছত আমাৰ 15 তাৰিখত চিৰাং ডিষ্ট্ৰিক্টত আমি ট্ৰফি টুৰটো আমি কনক্লুড কৰিম। তো ইয়াত এটা কথা মই অনুৰোধ কৰিব বিচাৰিছোঁ যে আমাৰ বিটিআৰ নিচিনা এটা সৰু কাউন্সিলে এছিয়া মহাদেশৰ আটাইতকৈ পুৰণা দুৰণ কাপ এইটো আমি কণ্ডাক্ট কৰিব পোৱাটো আমাৰ কাৰণে খুব সৌভাগ্যৰ কথা। তাৰ কাৰণে আমাৰ বিটিআৰ অঞ্চলৰ সকলো ৰাইজ আৰু আমাৰ সকলো স্পৰ্টছৰ লগত যিসকল জড়িত অৰ্থাৎ বিটিআৰ যিটো ভেনু, ইয়াত এটা ভেনুত আমাৰ কোকৰাঝাৰ চাই ষ্টেডিয়ামত আমি লোৱা হৈছে আৰু আপোনালোকক জনাই পেলাই মই সুখী হ'ম আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়া বিটিআৰ প্ৰধান তেখেতৰ
নেতৃত্বত তেখেতৰ প্ৰচেষ্টা নৰ্থ ইষ্টৰ ভিতৰত প্ৰথমবাৰ এটা আমি ষ্টেডিয়াম বনালোঁ, চেণ্ট লুইছ ষ্টেডিয়াম, যিটো মানে ফিফা এপ্ৰুভ হ'ব। আৰু আমাৰ আশা এদিন হ'লেও আমি কোকৰাঝাৰ চাই ষ্টেডিয়ামত ISL নিচিনা আমি খেল পাতিবৰ কাৰণে আমি এতিয়া পুৰা আমি যোজা আমি চলাই আছোঁ। আৰু আমাৰ কোকৰাঝাৰ যিটো ইভেণ্ট আমাৰ 133খন ডুৰাণ্ড কাপ, ইয়াত 4টা টিমে অংশগ্ৰহণ কৰিব। তাৰে ভিতৰত আমাৰ লোকেল টিমটো আছে আমাৰ বড়োলেণ্ড FC, সেইটো আমাৰ থাকিব। আৰু নৰ্থ ইষ্ট ইউনাইটেড FC, ওড়িশা আৰু BSF, এইখিনি টিম আমাৰ 4টা টিমে ইয়াত থাকিব। আৰু ইয়াৰ মাজতে তেখেতসকলৰ লীগটো হ'ব। আৰু যিসকলে ইয়াত লীগৰ পৰা হ'ব, মানে চেম্পিয়ন হ'ব বা লীগৰ পৰা হ'ব, খেলিব তেওঁলোকৰ পৰা এটা টিম মানে কোৱাৰ্টাৰ ফাইনেল যাব। আৰু কোৱাৰ্টাৰ ফাইনেলটো আমি কোকৰাঝাৰত অনুষ্ঠিত কৰিবৰ কাৰণে 21 তাৰিখত আমি চলোৱা হৈছে। ফাইনেলটো এতিয়ালৈকে ডুৰাণ্ড কাপ কৰ্তৃপক্ষ যিসকল আছে তেওঁলোকে ডিচাইড কৰিব। আগৰ বছৰটো কলকাতাত হৈছিলে, সম্ভৱ এতিয়াও কলকাতাত হোৱাৰ এটা চান্সটো আছে। আৰু আমি এইবাৰ বড়োলেণ্ড FCটো টিমটো আমি খুব ষ্ট্ৰং কৰিবৰ কাৰণে চেষ্টা কৰিছোঁ। আমাৰ বিটিআৰ প্ৰধান প্ৰমোদ বড়ো ডাঙৰীয়াৰ OSD তথা আমাৰ অসম ফুটবল সন্থাৰ ছেক্ৰেটাৰী জেনেৰেল ডক্টৰ চাংগ্ৰাম ব্ৰহ্ম, তেখেতৰ তত্ত্বাৱধানত আমাৰ বড়োলেণ্ড FC ধুনীয়াকৈ প্ৰেক্টিছ কৰি আছে। আমি অল বিটিআৰত আমি ট্ৰাইল লৈ পেলাই প্লেয়াৰ ছিলেকশ্যন কৰিছোঁ। আৰু যিসকলে একদম ভাল খেলে তেখেতসকলক লৈ পেলাই, আৰু আমি আশাবাদী আমাৰ টিম ভাল খেলিব, সেইটো আমি আশাবাদী। কোকৰাঝাৰত 133 সংখ্যক ডুৰাণ্ড কাপ ফুটবলৰ আয়োজন, 6খনকৈ খেল কোকৰাঝাৰ ষ্টেডিয়াম। কাইলৈ ওদালগুৰিত প্ৰদৰ্শিত হ'ব ডুৰাণ্ড ফুটবল কাপ। বিটিআৰৰ কোকৰাঝাৰত দ্বিতীয়বাৰৰ বাবে অহা 30 জুলাইৰ পৰা 21 আগষ্টলৈ কোকৰাঝাৰ ষ্টেডিয়ামত অনুষ্ঠিত হ'ব 133 সংখ্যক ডুৰাণ্ড ফুটবল কাপৰ 6খনকৈ খেল অনুষ্ঠিত হ'ব। আজি ওদালগুৰি আৱৰ্ত ভৱনত এক সংবাদমেল আয়োজন কৰি এই কথা প্ৰকাশ কৰে বিটিআৰৰ ক্ৰীড়া বিভাগৰ কাৰ্যবাহী সদস্য দাও বৈশ্যা বৰুৱে। তেওঁ লগতে উল্লেখ কৰি সংবাদ মাধ্যমক কয়, 2023ত 132 সংখ্যক কোকৰাঝাৰত সফলতাৰে ডুৰাণ্ড ফুটবল কাপ অনুষ্ঠিত কৰাৰ বাবে পুনৰবাৰ ভাৰতীয় সেনা বাহিনীয়ে বিটিআৰক দায়িত্ব প্ৰদান কৰিছে, যাৰ বাবে আমি আনন্দিত। সেয়ে সেনা বাহিনীক ধন্যবাদ জনাইছো। এই সফলতাৰ পিছত এইবেলিও বিটিআৰ এই ইভেণ্টটো অনুষ্ঠিত কৰিবলৈ পৰিকল্পনা মতে 5খন জিলাত ডুৰাণ্ড ফুটবল কাপ প্ৰদৰ্শন কৰা হ'ব। সেই অনুসৰি কাইলৈ 11 জুলাইত দিনৰ 1 বজাত ওদালগুৰিৰ গুলমা গাঁৱৰ পৰা সমতল কৰি নলবাৰী খেলপথাৰলৈ নিয়া হ'ব। উক্ত খেলপথাৰত এখনি গুৰুত্বপূৰ্ণ ফুটবল খেল প্ৰদৰ্শন কৰা হ'ব। ইপিনে 12 জুলাইত তামুলপুৰ, 13 জুলাইত বাক্সা, 14 জুলাইত কোকৰাঝাৰত ডুৰাণ্ড ট্ৰফি UN ব্ৰহ্ম সাংস্কৃতিক প্ৰকল্পৰ প্ৰদৰ্শন কৰা হ'ব। আৰু এই অনুষ্ঠানত ক্ৰীড়া মন্ত্ৰী নন্দিতা গাৰ্লুচা, বিটিআৰ প্ৰধান প্ৰমোদ বড়োৰ লগতে ভাৰতীয় সেনা বাহিনীৰ উচ্চ পৰ্যায়ৰ বিষয়াসকল উপস্থিত থাকিব। আনহাতে কোকৰাঝাৰত চেনিফিষ্ট ষ্টেডিয়াম নতুনকৈ নিৰ্মাণ কৰি তোলা হৈছে। অহা 30 জুলাইৰ পৰা অনুষ্ঠিত হ'বলগীয়া 133 সংখ্যক ডুৰাণ্ড ফুটবলৰ দলসমূহ হ'ল 30 জুলাইত BFC বনাম NEUFC, 3 আগষ্টত OFC বনাম BSFFT, 6 আগষ্টত BSC বনাম OFC, 9 আগষ্টত NFUFC বনাম BSFST। 9 আগষ্টত NFUFC বনাম BSFFT, 12 আগষ্টত BFC বনাম BSFFT আৰু 16 আগষ্টত NEUFC বনাম VOFCৰ মাজত খেলসমূহ অনুষ্ঠিত হ'ব। আৰু 21 আগষ্টত কোৱাৰ্টাৰ খেলখন অনুষ্ঠিত হোৱাৰ পিছত চূড়ান্ত খেলখন কলকাতাত অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে। ইতিমধ্যে বিটিআৰৰ ক্ৰীড়া বিভাগে যাৱতীয় প্ৰস্তুতি আৰম্ভ কৰিছে। উক্ত প্ৰতিযোগিতাত বড়োলেণ্ড ফুটবল দলকে ধৰি লীগ পৰ্যায়ত অনুষ্ঠিত খেলৰ বিজয়ী দলে অংশগ্ৰহণ কৰাৰ সুযোগ দিয়া হ'ব বুলিও ক্ৰীড়া কাৰ্যবাহী দাও বৈশ্যা বৰুৱে সংবাদমেলত উল্লেখ কৰে।